মন আছিল লাখপতি বাইদেউ হোৱাৰ পিছে ঠগ খালে এইসকল মহিলাই। চৰকাৰৰ ফালৰ পৰা যি 10,000 টকা দি আছিলে সেই টকাৰ পৰা আমি বহুত মহিলা বঞ্চিত হৈছোঁ। লাখপতি বাইদেউ বনাম বুলি এইসকল মহিলাক ঠগিলেই চৰকাৰৰ সংশ্লিষ্ট বিভাগে। বিহালীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ লাখপতি বাইদেউৰ আঁচনিৰ পৰা বঞ্চিত আত্মসহায়ক গোটৰ একাংশ মহিলা আৰু বঞ্চিত মহিলাৰ মাজত এতিয়া ক্ষোভৰ উদগিৰণ। সকল বাইদেউ আহিছে, তেওঁলোকৰ ভিতৰত বহুতো দুখীয়া মহিলা আছে যিখিনি গাইডলাইন চৰকাৰে বান্ধি দিছিলে সেই গাইডলাইনৰ নিয়ম ভংগ কৰি যিখিনি আপোনাৰ ধনী পৰ্যায়ৰ মানুহ তেওঁলোকে পাইছে, য'ত আপোনাৰ 3rd গ্ৰেড 2nd গ্ৰেডৰ চাকৰি কৰা মানুহ আছে তেওঁলোকেও পাইছে। বঞ্চিত এইসকল মহিলাই বাঘপৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে। মুখ্যমন্ত্ৰীৰ কথা শুনিয়ে ৰুইছিল গছপুলি। পিছে 1 এপ্ৰিলত মুখ্যমন্ত্ৰী অহাৰ পূৰ্বে ক্ষোভ। আজি আমি বিডিঅ' বাইদেউক এপ্লিকেশ্যন এখন দিবলৈ আহিছোঁ যাতে 1 তাৰিখৰ আগত আমাৰ যিকেইজনী অহা নাই সেইকেইজনী সঞ্চয় 10,000 টকাটো আহক, এইটোৱে ক'বলৈ আহিছোঁ। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াকে অনুৰোধ কৰিছোঁ যে যি বাকী কাটিলে 3জনী 10জনী যেনেকৈ কাটিছে সেইকেইজনীও যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়ক। কিমান মানুহ আছে আপোনালোকে? আমাৰ 300মান আজি মহিলা কৰিছোঁ আৰু ছাৰ্ভে কৰিছোঁ জিঞ্জিয়া ওচৰৰ পাজৰে, আৰু দূৰৈখিনিতো খবৰ দিয়া নাই, সেইখিনি আমি পিছত খবৰ দিম আৰু যদি আকৌ কৰিবলগীয়া হয়। এতিয়া বাইদেৱে আশ্বাস দিছে ছেপ্টেম্বৰৰ কেই তাৰিখৰ ভিতৰত আকৌ হ'ব বুলি। ছেপ্টেম্বৰলৈকে আমি চাই লওঁ, তাৰপিছত নহ'লে আকৌ আমি কৰিম আৰু যি কৰিবলগীয়া। উল্লেখযোগ্য যে অহা 1 এপ্ৰিল তাৰিখে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিহালীত শুভাৰম্ভ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ লাখপতি বাইদেউৰ আঁচনি। এই আঁচনিৰ পৰা বঞ্চিত হৈছে বিহালীৰ বাঘপাৰা উন্নয়ন খণ্ডৰ একাংশ আত্মসহায়ক গোটৰ শতাধিক মহিলা। গছপুলি ৰোৱাই 10,000 টকা দিয়াৰ সপোন দেখুৱাই মহিলাৰ মন জয় কৰিছিল চৰকাৰে। জীৱিকা সখীয়ে কাটিলে নাম। দুখীয়া মহিলাক বঞ্চিত কৰাৰ অভিযোগ। চৰকাৰলৈ আমাৰ এটা বিশেষ অনুৰোধ, ইয়াত যিখন আপোনাৰ বাঘমৰা উন্নয়ন খণ্ডৰ ভিতৰত যিখন চিলেকশ্যন বৰ্ড গঠিত কৰি দিছিলে তেওঁলোকে কোনো ধৰণৰ ছাৰ্ভে নকৰাকৈ, জীৱিকা সখীসকলে কোনো ধৰণৰ ছাৰ্ভে নকৰাকৈ ধনী ধনী মানুহখিনিক দিছে। উত্থাপিত অভিযোগ অনুসৰি কিছু অঞ্চলত দৰিদ্ৰ নিচলা মহিলাৰ নাম কৰ্তন কৰিলে নিৰ্বাচিত সমিতিৰ জীৱিকা সখীৰ পৰা ব্লক পৰ্যায় কমিটিয়ে। এই অভিযোগ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ লাখপতি বাইদেউৰ পৰা বঞ্চিত হোৱা একাংশ আত্মসহায়ক গোটৰ মহিলাৰ। তেওঁলোকৰ অভিযোগ, জীৱিকা সখীসকলে ঘৰে ঘৰে নিৰীক্ষণ নকৰাকৈ একাংশ ব্যয়বহুল ধনী ঘৰৰ মহিলাৰ নাম অন্তৰ্ভুক্ত কৰি দুখীয়া মহিলাক বঞ্চিত কৰাৰ বাবে আজি বিহালীৰ বাঘপাৰা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে বিশ্বনাথ জিলা উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। বিহালীৰ পৰা সুৰেশ বৰাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট দ্য নিউজ প্লাছ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।